বাংলাদেশী নাগৰিকে অসমত কৰিছে শিক্ষকতা। মৰিগাঁৱত দুগৰাকী বাংলাদেশী নাগৰিকে শিক্ষকতা কৰি আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে বিস্ফোৰক তথ্য। শিক্ষক দুজন হৈছে মহম্মদ আব্দুৰ ৰছিদ, মহম্মদ খাইৰুল ইছলাম। আব্দুৰ ৰছিদে লাহৰীঘাটৰ উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত কৰি আছিল শিক্ষকতা আৰু মহম্মদ আব্দুৰ ৰছিদ বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত আছিল। বিদ্যালয়খনত 2015 চনত বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছিল আব্দুৰ ৰছিদক। খাইৰুল ইছলাম আছিল মৰিগাঁৱৰ ঠেংখালী খন্দাপুখুৰী এল পি স্কুলৰ শিক্ষক। আদালতৰ মজিয়াত বাংলাদেশী নাগৰিক ৰূপে দুয়োগৰাকীক চিহ্নিত কৰা হৈছে আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে দুয়োগৰাকীকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। 24 ডিচেম্বৰত আব্দুৰ ৰছিদক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল বিভাগে আৰু বিদেশী খাইৰুল ইছলামক NRCৰ কামতো ব্যৱহাৰ কৰা হৈছিল। মৰিগাঁৱৰ তদানীন্তন উপায়ুক্ত NRCৰ কামত নিয়োগ কৰিছিল খাইৰুলক। ঘটনা সন্দৰ্ভত আমাৰ অধিক জনাব বটাদুৰাৰ সাংবাদিক প্ৰাঞ্জল বৰাই। প্ৰাঞ্জল, নীলপল চাওক যে মধ্য অসমৰ মৰিগাঁও জিলাত এইবাৰ বাংলাদেশী শিক্ষকৰ দপদপনি চলিছে। চাওক, শিক্ষকতাৰ দৰে পবিত্ৰ এটা বৃত্তি আৰু সেই বৃত্তিত নিয়োজিত হৈ আছে দুজনকৈ শিক্ষক আৰু এই শিক্ষক দুজনৰ যি আচলতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে, এই তথ্য পোহৰলৈ অহাৰ পিছতেই কিন্তু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে শিক্ষা বিভাগত। কাৰণ দুজনকৈ শিক্ষকে এই যি দুজন শিক্ষক আপোনাৰ শিক্ষা বিভাগত কৰ্মৰত হৈ আছিলে, শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কৰ্মৰত হৈ আছিলে আৰু বিশেষকৈ ভয়ংকৰ কথা এইটোৱে যে এই দুজন শিক্ষকে NRCৰ দৰে গুৰুত্বপূৰ্ণ কামতো নিয়োজিত হৈছিলে। আমি যি তথ্য লাভ কৰিছোঁ, এই দুজন শিক্ষকে মহম্মদ আব্দুৰ ৰছিদ আৰু মহম্মদ খাইৰুল ইছলাম, এই দুজন শিক্ষকে NRCৰ কামতো নিয়োজিত হৈছিলে। আৰু বিশেষকৈ আমি উল্লেখ কৰিব বিচাৰিছোঁ এটা কথা যে চাওক যে শিক্ষা বিভাগে এই যি দুজন শিক্ষক, এই শিক্ষক দুজনক যিহেতু বৰ্তমান সময়ত বৰ্খাস্ত কৰা হৈছে আৰু 2015 চনতেই বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছিল। তাৰ পিছতো এই দুজন শিক্ষকে কেনেকৈ শিক্ষা বিভাগত শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হ'বলৈ পালে, সেয়া কিন্তু ডাঙৰ প্ৰশ্ন উত্থাপিত হয়। আৰু চাওক, এই যি দুজন শিক্ষক আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আব্দুৰ ৰছিদ নামৰ যিগৰাকী শিক্ষক উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি আছিলে, তেওঁ বিজ্ঞান বিভাগৰ তেওঁ শিক্ষক আছিলে আৰু বিজ্ঞান বিষয়ত তেওঁ ছাত্ৰ ছাত্ৰীক পাঠদান কৰাইছিলে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ তাৰ সমান্তৰালকৈ মৰিগাঁও ঠেংখালী খান্দাপুখুৰী LP স্কুলৰ যিগৰাকী শিক্ষক আছিল খাইৰুল ইছলাম, তেওঁ কিন্তু বহু বছৰ ধৰি শিক্ষকতা কৰি আহিছিলে আৰু এইগৰাকী শিক্ষকো কিন্তু NRCত নিয়োজিত হৈছিলে। NRCত নিয়োজিত হৈ তেওঁ বিভিন্ন কাম কাজ কৰিছিলে। কিন্তু চাওক, মৰিগাঁৱৰ যি আচলতে দৰ্শকসকলক জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ, 2023 চনত জেহাদী কাৰ্যকলাপ এখন মাদ্ৰাছাত জেহাদী কাৰ্যকলাপৰ তথ্য পোহৰলৈ আহিছিলে। সেই মাদ্ৰাছাত জেহাদী কাৰ্যকলাপ চলিছিলে আৰু পৰৱৰ্তী সময়ত প্ৰশাসনে উচ্ছেদ অভিযান পৰ্যন্ত চলাবলগীয়া হৈছিলে। তাৰপিছত এইবাৰ বাংলাদেশী ব্যক্তি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ আছে আৰু এই তথ্য পোহৰলৈ অহাৰ পিছতে কিন্তু আৰু ভয়ংকৰ যে তথ্য পোহৰলৈ আহিব সেই কথা অনুমান কৰিব পৰা যায়। প্ৰাঞ্জল, যিহেতু ইতিমধ্যে চিনাক্ত হৈছে দুয়োগৰাকী বাংলাদেশী নাগৰিক হিচাপে আৰু অতিকৈ পৰিতাপৰ কথা যে ইয়াৰে এগৰাকী শিক্ষকক লগোৱা হৈছিল NRCৰ কামতো, কি ধৰণে সম্ভৱ হৈছিল? কিয় গম নাপালে তেতিয়া প্ৰশাসনিক বিষয়াসকলে যে এগৰাকী লোক বা এগৰাকী শিক্ষক বাংলাদেশী বুলি? চাওক নীলপল, আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 2015 চনতে বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছিল। তাৰ পিছতো শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ আছিল এনেধৰণৰ বাংলাদেশী শিক্ষক। আৰু তাৰ পিছত এতিয়া শিক্ষা বিভাগে তেওঁলোকৰ গা লৰিছে, তেওঁলোকে এতিয়া বৰ্খাস্ত কৰিছে। তেওঁলোকে বৰ্খাস্ত কৰিলে দায়িত্ব সামৰিলে নহ'ব আৰু ভয়ংকৰ তথ্য উন্মোচন হ'ব। কাৰণ এই তথ্য এতিয়া যিহেতু এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে, এই ঘটনা পোহৰলৈ অহাৰ পিছতেই এই শিক্ষক দুগৰাকীৰ অন্তৰালত আৰু হয়তো তথ্য লুকাই আছে। এই সকলোবোৰ কিন্তু পোহৰলৈ আহিব লাগিব। কাৰণ পবিত্ৰ এটা বৃত্তি, শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈছিলে, তাৰপিছত NRCৰ কামত নিয়োজিত হৈছিলে। আৰু যিহেতু আমি উল্লেখ কৰিছোঁ যে 2023 চনত মৰিগাঁও জিলাৰ যি মৈৰাবাৰী যিটো অঞ্চল, সেই অঞ্চলটোত আচলতে জেহাদীৰ জেহাদীৰ ঘাটি উৎখাত কৰিছিলে মৰিগাঁও আৰক্ষীয়ে। আৰু সেই মৈৰাবাৰীতেই এইবাৰ
শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈছে বাংলাদেশী। আপুনি চাওক কিমান এটা ভয়ংকৰ, কিমান এটা ভয়াৱহ খবৰ। আৰু এই যেতিয়া এই তথ্য পোহৰলৈ আহিছে, এই তথ্য পোহৰলৈ অহাৰ পিছত কিন্তু আৰু যে ইয়াৰ অন্তৰাল যে আৰু তথ্য উন্মোচন হ'ব সেই কথা উল্লেখ কৰিব পাৰি। আৰু যিগৰাকী শিক্ষক উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি আছিলে, এই শিক্ষকগৰাকীয়ে তেওঁ যিখন বিদ্যালয়ত কৰ্মৰত হৈ আছে সেই বিদ্যালয়খন 1979 চনতে স্থাপিত হৈছিলে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে কাইলৈৰ দিনটোত আমি সেই বিদ্যালয়খনত আমি উপস্থিত হ'ম আৰু বিদ্যালয়খনত যিকেইগৰাকী শিক্ষকে কৰ্মৰত অৱস্থাত আছে তেওঁলোকৰ পৰাও আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু তাৰ সমান্তৰালকৈ যিগৰাকী আব্দুল মহম্মদ খাইৰুল ইছলামে কৰ্মৰত কৰা যিখন বিদ্যালয়, সেই বিদ্যালয়খনতো আমি উপস্থিত হ'বলৈ চেষ্টা কৰিম। তেওঁলোকৰো সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকলৰ মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম। যিহেতু 2015 চনতে এগৰাকী শিক্ষকক চিনাক্ত কৰিছিল তেওঁ বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছিল আব্দুৰ ৰছিদক বিদেশী বুলি। তাৰ পাছতো তেওঁ শিক্ষকতা কৰি আছিল। ইমান দিনে সেই কথা চকুত কিয় নপৰিল? আপুনি উল্লেখ কৰিছে কথাটো, তথাপিও সুধিছোঁ মই কিয় চকুত নপৰিল ইমান দিনে শিক্ষা বিভাগৰ বা তেওঁ যিখন বিদ্যালয়ত কৰ্মৰত হৈ আছিল সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক বা কৰ্তৃপক্ষৰ কিয় চকুত নপৰিল বা এই কথা জানিও তেওঁলোকে গাপ দিছিল নেকি? নিলপল, এই কথা কেতিয়াও নুই কৰিব নোৱাৰি। কাৰণ চাওক যে 2015 চনত বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল। তাৰ পিছত শিক্ষা বিভাগৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকে আচলতে কিয় এই ঘটনা গাপ দিলে? বৰ্তমান সময়ত এইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। চাওক যে মধ্য অসমৰ মৰিগাঁও জিলাৰ যিসকল শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া তেওঁলোকে আচলতে কি কৰিলে? ইমান দিনে তেওঁলোকে কৰিলে কি? বৰ্তমান সময়ত কিন্তু ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। চাওক 2015 চন আৰু এতিয়া 2025 চন। আচলতে তেওঁলোকে 24 ডিচেম্বৰত এক প্ৰকাৰ এনেকুৱা যেন কথাটো গাপ দিয়া হ'ল। এতিয়া সেই কথাটো যদি গাপ দিয়া হৈছে, গাপ দিয়া ঘটনাৰ লগত প্ৰশাসনৰ কোনো বিষয়া, আৰক্ষী বা উচ্চপদস্থ কোনো বিষয়া বা চৰকাৰী কোনো পৃষ্ঠপোষকতাত এই সমগ্ৰ ঘটনা গাপ দিয়া হৈছিল নেকি? নিলপল, চাওক যে যিহেতু শিক্ষা বিভাগটো বৰ্তমান সময়ত জড়িত হৈ আছে আৰু এই বিভাগটোৰ লগত আচলতে এডাল চেইনৰ নিচিনা ইয়াত যিখন বিদ্যালয়ত কৰ্মৰত হৈ আছে প্ৰধান শিক্ষকগৰাকীকে আদি কৰি শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়ালৈকে হয়তো জড়িত থাকিব পাৰে। কাৰণ 2015 চনতে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিলে। তাৰ পিছত অতদিনে শিক্ষকে কাৰ আশীৰ্বাদত তেওঁলোকে শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হ'বলৈ পালে? আৰু এতিয়া তেওঁলোকৰ গা লৰিছে, তেওঁলোকৰ এতিয়া চকু মুদা কুলিৰ ভাওত থকা শিক্ষা বিভাগৰ বৰমূৰীয়াসকলৰ চকু মেল খাইছে আৰু তেওঁলোকে এতিয়া তৎপৰতা গ্ৰহণ কৰি তেওঁলোকে 24 ডিচেম্বৰত চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। তেওঁলোকৰ দায়িত্ব আছিলে যে দুগৰাকীকৈ বিদেশী ব্যক্তিয়ে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ আছিলে আৰু তেওঁলোকে তৎপৰ গ্ৰহণ কৰি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। আৰু তাৰ পিছত তেওঁলোকে অতদিন কি কৰিলে? বৰ্তমান সময়ত কিন্তু ইয়াৰ ৰহস্য যে ফাদিল হ'ব লাগিব আৰু আমিও এই ৰহস্য ফাদিল কৰিবলৈ চেষ্টা কৰিম। কাৰণ এই যিটো আচলতে মধ্য অসমত বাংলাদেশীয়ে যিটো শিপা মেলিছে ইয়াৰ অন্তৰালত অন্য কিবা জড়িত হ'বও পাৰে। এই সমগ্ৰ ঘটনা কিন্তু পোহৰলৈ আহিব লাগিব। আৰু আমিও এটা কথা নিৰূপল উল্লেখ কৰিছোঁ যে এই যিটো সমগ্ৰ ঘটনা সংঘটিত হৈছে অতিকৈ ভয়ংকৰ আৰু অসমৰ কাৰণে ভয়ংকৰ খবৰ যে বাংলাদেশীয়ে এইবাৰ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ তেওঁলোকে শিক্ষকতা কৰিছে। আৰু 2015 চনতে বিদেশী বুলি ঘোষণা হোৱাৰ পিছতো তেওঁলোকে কি ৰহস্যজনক কাৰণত শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হ'বলৈ পালে আৰু ইমান দিনে কাৰ আশীৰ্বাদত এই দুগৰাকী শিক্ষকে শিক্ষকতা কৰিলে, কাৰ আশীৰ্বাদত তেওঁলোকে শিক্ষকতা কৰিলে, সেয়া কিন্তু ৰহস্য ফাদিল হ'ব লাগিব। নিলপল, হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল বৰা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। অতি পৰিতাপৰ বিষয় তথা অতি বিস্ফোৰক এটা ঘটনা যে বাংলাদেশী নাগৰিকে অসমত চাকৰি কৰি আছিল, চৰকাৰী চাকৰি কৰিছিল। 2015 চনতে এগৰাকী ঘোষণা কৰা হৈছিল বিদেশী হিচাপে, তাৰ পাছত তেওঁ চাকৰি অব্যাহত ৰাখিছিল আৰু এতিয়াহে সাৰ পালে শিক্ষা বিভাগ লগতে চৰকাৰে। দুয়োগৰাকীকে ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে চাকৰিৰ পৰা।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত